ছাত্ৰ ইউনিয়নৰ উদ্যোগত ৰূপী ৰাজচক্ৰ চক্ৰবিয়া দৰ্শনা চেতিয়া প্ৰতিমূৰ্তি আমি দান কৰিছোঁ। ৰূপী ৰাজচক্ৰ চক্ৰবিয়া দৰ্শনা চেতিয়া দীৰ্ঘদিন ধৰি ৰাজচক্ৰত ইয়াত দালাল ৰাজ আৰম্ভ কৰিছে, দুৰ্নীতি আৰম্ভ কৰিছে। আমাৰ গাঁৱৰীয়া সৰল সোজা মানুহখিনি যেতিয়া যায়, তেতিয়া অসভ্য আচৰণ কৰে, মানুহখিনিক দাবী ধমকিৰে বিভিন্ন কায়দা কৰি পেলাই দালালৰ সহায় পইচা আদায় কৰি এক হাৰাশাস্তি সৃষ্টি কৰিছে। এই মাইনৰিটি অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। আজি দৰ্শনা চেতিয়াই গুৰু গোহাঁই নমনা হৈছে। আজি আমচুৰ সদস্যকো তেওঁলোকে কথা ক'বলৈ, আজি অসভ্য বা অভদ্ৰ আচৰণ কৰিবলৈ তেওঁলোকে আজি কুণ্ঠাবোধ কৰা নাই। আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ। আমি দৰ্শনা চেতিয়াৰ শাস্তি আমি দাবী কৰিছোঁ। আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি সকিয়া দিব বিচাৰিছোঁ যে আমাৰ এই শান্তিশিষ্ট অঞ্চল বা শংকৰাজানৰ দেহত আপুনি সুস্থতাৰে আপুনি ভাল বিবেকেৰে আপুনি কাম কৰক। ৰাইজে আপোনাৰ লগত সহযোগ কৰিব। আপোনাৰ অফিচত আপুনি দালাল ৰাজ বন্ধ কৰক, অন্যথাই আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। ইতিমধ্যে আমি আজি জিলা উপায়ুক্ত মহোদয়ক অহা মংগলবাৰে 20 তাৰিখ অহা মংগলবাৰে 11টা বজাত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মৰ কাৰ্যসূচীৰ কাৰণে আমি অনুমতি পত্ৰ আমি প্ৰেৰণ কৰিছোঁ, দাখিল কৰিছোঁ। আমি যদি আজিৰ তাৰিখৰ পিছত যদি দৰ্শনা চেতিয়া এই অসভ্য আচৰণ, অভদ্ৰ আচৰণ যদি বন্ধ নকৰে, আমি গোটেই জিলাব্যাপী তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। দৰ্শনা চেতিয়াই আমচুৰ জেনেৰেল ছেক্ৰেটাৰীক আদি কৰি কেইজনমান বিষয়ববীয়াৰ লগত যি অসভ্য আচৰণ কৰিছে, এয়া আমি মুকলিভাৱে কৈছোঁ। তেখেতে মুকলিভাৱে ক্ষমা খুজিব লাগিব, অন্যথাই আমি কিন্তু ৰেহাই নিদিওঁ। আমি কিন্তু গণতান্ত্ৰিক পদ্ধতিত আমি আন্দোলন কৰি যাবলৈ বাধ্য হ'ম। আমাৰ আমচুৰ সদস্যৰ ওপৰত তেখেতে এফআইআৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে আপোনাৰ এই আচৰণ বন্ধ কৰক, অন্যথাই নগাঁও জিলা আমচুৰ হাতাহতি বহি নাথাকে। আমচু জিন্দাবাদ।